বন্ধুসকল চাওকচোন ইমানকৈ বাৰু পাইক লয় নেকি হে ইমানকৈ পাইক লৈছে চাচোন এইবিলাক হাঁহি আছে চা এইয়া বিলনীয়াজনী আকৌ সেইজনী বিলনীয়াজনী মই হাই বন্ধুসকল আজি অম্বুবাচী শেষৰটো দিন আজি অম্বুবাচী নিবৃত্তি সেয়েহে ৰাজহুৱা আমাৰ মন্দিৰত আমি কৰ্মভাগ কৰিবৰ কাৰণে নীতি নিয়মবিলাক কৰিবৰ কাৰণে ওলাইছোঁ আৰু ইয়াৰ ৰাইজৰ যোৱাকালি বজাৰ কৰি লৈ আহিছিলোঁ ইয়াৰ কুঁহিয়াৰ আৰু ইয়াত এইফালে যজ্ঞৰ সমান আছে আৰু এইফালে কল আছে আৰু এইফালে এইটো কঁঠালটো এইটো আমাৰ ফালৰ পৰা দিছোঁ বাৰু দেই ভকতে খাব বুলি তাৰপিছত এইফালে আকৌ এয়া এইটো আকৌ এইটো ৰাইজৰ পইচাৰ পৰা বজাৰ কৰি লৈ কিনি আনিছোঁ ৰাইজৰ পইচাৰ পৰা আৰু এইটো বেল এটা দিছোঁ আজি ফল মূল মানে খোৱা দিনে হয়তো সেইকাৰণে আজি ফল মূল খোৱা দিন এয়া ইমানখিনি পাৰিছোঁ আৰু কোনে কেনেকৈ দিয়ে দিব আৰু শুনক এয়া আৰু আজি অম্বুবাচী নিবৃত্তি উপলক্ষে আমি কৰ্মভাগ কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু তাত এতিয়া ৰাইজে জমা হৈ আছে হয়তো মোৰ আজি অলপমান দেৰি হৈছে যাবলৈ ওলাইছোঁ তেন্তে আগবাঢ়ো বলক কি লৈছে এইখিনি চাউল লোকেল চাউল পায়কৰ কাৰণে লৈছে ন এইটো কি আমাৰ ফালৰ পৰা দিছ কিমান 1 কেজি অঁ দে হ'ব দে তাৰপৰা আৰু বেলেগে দিবই নহয় জহা চাউল দে তেতিয়া এই খোপা এতিয়া ল'ব লাগিব ন বল বন্ধুসকল ফাইনেলি আহি পাই গ'লোঁ এইখনে আমাৰ মন্দিৰৰ দুৱাৰমুখ একদম আহি পাই গ'লোঁ দেই বন্ধুসকল বলকচোন ভিতৰলৈ সোমাই চাওঁ ৰাইজে কি কৰি আছে ৰাইজ বেছি দেখা নাই দেখোন এইফালে ভকত আমাৰ 3জন বহি আছে বাবাসকলে প্ৰসাদসমূহ যা যোগাৰ কৰি আছে হয়তো বঢ়িয়া ভাল কাম কৰিছে বাবাসকলে এইফালে বাবাই আকৌ একদম ধুনীয়াকৈ নাৰিকল কাটি আছে দেই এইফালে বাবাই আকৌ মানে যজ্ঞত আহুতি দিবলগীয়া প্ৰসাদ যোগাৰ কৰি আছে তো ভাল কাম কৰিছে বাবাসকলে ময়ো এতিয়া আহিছোঁ যেতিয়া ভকতে অহালৈকে যা যোগাৰ কৰিব লাগিব এইফালে আকৌ কঁঠালো আনি ৰাখিছে দেই কোনোবাই ভাল কাম কৰিছে ময়ো লৈ আহিছোঁ বাৰু এই আকৌ ভিতৰৰ ভাগটো ইয়াতে আমাৰ যজ্ঞ কৰা হ'ব ল'ৰাকেইটাক চাচোন যি উৎপাত কৰি আছে এইকেইটা চব পতাই আছে একেবাৰে মানে প্ৰসাদ নিদিয়ালৈকে সিহঁতে এইদৰে উৎপাত কৰি থাকিব আৰু দিব লাগিব প্ৰসাদ দেও পতাপত যোগাৰ কৰি দে ভকত বৈষ্ণৱ ভকতে সকলোৱে বহিলে আৰু খাব পাৰে আৰু ভকতসকলে একদম খোৱা বোৱা আৰম্ভ কৰি দিছোঁ আৰু এইফালে আনচোন কেমেৰামেন আমাৰ আজি কি কি প্ৰসাদ ভাগত পাইছোঁ চাই লওঁ এইফালে কল এইফালে কুঁহিয়াৰ এইফালে আকৌ কঁঠাল এইফালে আম এইটো আকৌ কি বেল এইফালে চানা এইফালে পায়স এইফালে আকৌ মুড়ি এইফালে আকৌ গুড় এইফালে লাল চাহ মানে ঢেৰ বস্তু আজি একদম ফল মূল খোৱা দিন বনাবলৈ একদম পাইছোঁ যেতিয়া আৰু খাই দিওঁ আৰু দেই পাইছে খাব লাগে চবে পাইছে ন পোৱা নাই পাইছে নাই হাত দাং কোনে কোনে পাইছ হাত দাং চবে পাইছ চবে পাইছে আজি একদম খোৱা দিনে হয় ন আজিৰ পৰা একদম অহা বছৰহে আকৌ পাবি আৰু হয় নহয় বন্ধুসকল চাওকচোন ইমানকৈ বাৰু পাইক লয় নেকি হে ইমানকৈ পাইক লৈছে চাচোন এইবিলাক হাঁহি আছে চা এইয়া বিলনীয়াজনী আকৌ সেইজনী বিলনীয়াজনী চাওকচোন এতিয়া ৰান্ধনি হ'ল বুলিয়ে বা বিলনীয়া হ'ল বুলিয়েনো ইমানকৈ লৈ লৈ খাব লাগে নেকি আমাক আকৌ ইমানকৈ দিয়াই নাই বিৰাট সঁচাকৈ দেই লোভীয়া হয় বিৰাট লোভীয়া মানুহ আমাৰ পাহাৰীয়া পাত খালী কৰি খাইছ ইমানকৈ খাই নেকি প্ৰসাদ এই দেখোন উদং কৰি পেলালে একেবাৰে চুচি বাচি মাৰিছে আমাক দেখোন কম কমকৈ দিলে আৰু সিহঁতে সৰহকৈ লৈছে আকৌ এইয়া এইবিলাক আৰু সিহঁতে ল'ব আছেই
বা ইমানকৈ খাইছ যে দে 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 খাব দে আমাক অলপ অলপে দিলে ভাল মানুহ নহয় বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিলে চাই তো লাইক শ্বেয়াৰ কমেণ্ট সমস্ত কৰি দিব আৰু এইদৰে আহি থাকিব ভিডিঅ'সমূহ চাবৰ কাৰণে মোৰ পেজটো ফ'ল' কৰি ল'ব বন্ধুসকল তেন্তে নেক্সট ভিডিঅ'ত লগ পাইছোঁ বন্ধুসকল জয় আই অসম।